ভক্তিৰসে নিমজ্জিত হৈ পৰিছে বাক্সাৰ পশ্চিম খাগৰাবাৰীৰ এই খৰাচুপাৰ যি নগোসাঁই নামঘৰ আছে। এই নামঘৰত বিগত বছৰৰ সমান্তৰালভাৱে এইবাৰো পঞ্চমবাৰৰ কাৰণে তেখেতসকলে যি নামঘৰৰ প্ৰতিষ্ঠা দিৱস পালন কৰাৰ প্ৰস্তুতি হাতত লৈছিল। আৰু যিহেতু এদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে তেখেতসকলে এইবাৰ প্ৰতিষ্ঠা দিৱসৰ এই কাৰ্যসূচী ৰূপায়ণ কৰিছে। ৰাতিপুৱাৰ ভাগতে পৰা আচলতে বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা পৰিলক্ষিত হৈছে। কেমেৰা পাৰ্চনে দৃশ্য দেখুৱাইছে, এনেধৰণে গাঁওখনৰ সকলো লোক ওলাই আহিছে আৰু ওলাই আহি ভক্তিৰসে নিমজ্জিত হৈ পৰা পৰিলক্ষিত হৈছে। আৰু প্ৰতি বছৰৰ সমান্তৰালভাৱে জানিব পৰা গৈছে যে এইবাৰ তেখেতসকলৰ পঞ্চম বছৰত ভৰি দিছে। আৰু পঞ্চম বছৰত যি প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী ৰাতিপুৱাৰ ভাগত ভাগৱত শোভাযাত্ৰা, ভাগৱত পাঠ আদি কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। আৰু সন্ধিয়াটো জনপ্ৰিয় নাগাৰা নামৰ পাঠক সুভাষ নাথৰ দ্বাৰা নাগাৰা নাম প্ৰদৰ্শন কৰা হ'ব। আৰু উদযাপন সমিতিৰ আটাইকেইগৰাকী বিষয়ববীয়াই আজিৰ যিহেতু তেখেতসকলৰ এই ধৰ্মীয় অনুষ্ঠান ৰূপায়ণ কৰিছে, সেই সন্দৰ্ভত জানিব প্ৰয়াস কৰিম। দাদা, কি ক'ব? মাঘ মাহৰ এই পবিত্ৰ দিনটোত আপোনালোকে আজি প্ৰতিষ্ঠা দিৱস কাৰ্যসূচী ৰূপায়ণ কৰিছে, ৰাতিপুৱাৰ ভাগত কেনেধৰণে আৰম্ভ হৈছে? পোনপ্ৰথমে মই সমূহ অসমবাসী তথা আমাৰ ইয়াত উপস্থিত থকা সকলো ভক্তগণক মোৰ ফালৰ পৰা শ্ৰদ্ধা জনাইছোঁ, সেৱা নিবেদিছোঁ। আমাৰ আজিৰ এই শ্ৰী শ্ৰী নগোসাঁই নামঘৰৰ পঞ্চম বাৰ্ষিক প্ৰতিষ্ঠা দিৱসৰ কাৰ্যৰ লগত এই সংগতি ৰাখি আমি বিভিন্ন কাৰ্যসূচী পালন কৰি আহিছোঁ। ৰাতিপুৱাতে আমাৰ পৰিৱেশ শুদ্ধিকৰণ হৈ গ'ল। তাৰপিছত আমাৰ ধৰ্মধ্বজা উত্তোলন, গছপুলি ৰোপণ, ভাগৱত শোভাযাত্ৰা, নমগীৰৰ মুখ্যদ্বাৰ উন্মোচন আৰু ৰাতিপুৱাৰ ভাগতে আমাৰ স্মৃতি তৰ্পণ অনুষ্ঠানো হৈ গ'ল। এতিয়া আমাৰ সন্ধিয়া নাগাৰা নামৰ পাঠক বিশেষ আকৰ্ষণ সুভাষ নাথ ডাঙৰীয়াৰ নাম পৰিৱেশন চলিব ইয়াতে। গতিকে মই সমূহ ৰাইজকে সন্ধিয়া 7 বজাত আমাৰ এই মন্দিৰ প্ৰাংগণত উপস্থিত হ'বলৈ অনুৰোধ জনাইছোঁ। আৰু আমাৰ সকলো যি মহান দাতা আছে ইয়াতে আৰু শুভাকাংক্ষী সকলোকে মোৰ ফালৰ পৰা শ্ৰদ্ধা জনাইছোঁ। এই অঞ্চলটোৰ কিমান ৰাইজ আচলতে ইয়াত উপস্থিত হৈছে আৰু কিমানক লৈ আচলতে এই অনুষ্ঠানটো আপোনালোকে আৰম্ভ কৰি আহিছে? আমাৰ আজিৰ এই অনুষ্ঠানত প্ৰায় 600 পৰা 700 মান মানুহ উপস্থিত হৈছেহি। আৰু আমি প্ৰতি বছৰে গাঁৱৰ যি সহযোগিতা পাইছোঁ সকলো ৰাইজৰ অঞ্চলৰ পৰা, সঁচাই আমি প্ৰশংসনীয়। আন কেইবাগৰাকীও কৰ্মকৰ্তা আছে আপোনাৰ ওচৰলৈ আহিছোঁ, কি ক'ব? এনেধৰণৰ অনুষ্ঠানত আচলতে ভক্তিৰসে নিমজ্জিত হৈ পৰিছে ৰাতিপুৱাৰ ভাগৰে পৰা, সন্ধিয়াও নাগাৰা নাম প্ৰদৰ্শন কৰা হ'ব, স্থানীয় যুৱক হিচাপে কি ক'ব? হয়, আজি আমি যোৱা 5 বছৰে যিখিনি ৰাইজৰ সঁহাৰি পালোঁ আৰু সকলো ভক্ত ৰাইজে আমাক সহায় আগবঢ়াইছে আৰু আমাৰ সদস্যবৃন্দসকলে আগবঢ়াইছে। গতিকে এই অনুষ্ঠানটি আমি খুব প্ৰতি বছৰে আনন্দ পাওঁ এই অনুষ্ঠানটিত অংশগ্ৰহণ কৰি, আৰু আমি দৰ্শকৰ ৰাইজৰ সঁহাৰি পাই খুবেই ভাল লাগে। গতিকে আগন্তুক এনেকুৱা আমাৰ অনুষ্ঠানত সকলো সহযোগিতা আমি আগবঢ়াবলৈ ৰাইজক আশা ৰাখিছোঁ। ভাগৱত পাঠ আপোনালোকে দুপৰীয়া অনুষ্ঠিত কৰিছিল, কিমান লোক ইয়াত অংশগ্ৰহণ কৰিছে? মোটামুটি 600-700 মান মানুহ আমাৰ ইয়াত উপস্থিত আছিলে। আৰু সন্ধিয়া বেছি হ'ব, যিহেতু আমাৰ জনপ্ৰিয় পাঠক সুভাষ নাথ দেৱ আমাৰ মাজত থাকিব। গতিকে আমি এই চুকতে আমি সমূহ দৰ্শককো সন্ধিয়াৰ বাবে আমি এই অনুষ্ঠানটো উপভোগ কৰাৰ আহ্বান জনাইছোঁ। গাঁওখনৰ আন এগৰাকী কাৰ্যকৰ্তা আছে, তেখেতৰ পৰা জানিব বিচাৰিছোঁ। পশ্চিম খাগৰাবাৰী আচলতে এটা বৃহৎ অঞ্চল, তাৰ অন্তৰ্গত এই খৰাচুপা অঞ্চল। খৰাচুপাৰ ৰাইজে একগোট হৈ আচলতে এইবাৰ পঞ্চম বাৰ্ষিক যি প্ৰতিষ্ঠা দিৱস কাৰ্যসূচী ৰূপায়ণ কৰিছে, কেনেধৰণে কৰিছে আৰু ৰাইজক উদ্দেশ্যে কি ক'ব? বাছ মই বিশেষ নকওঁ, আমি যিহেতু আজি 5 বছৰে এনেকৈ আমাৰ প্ৰতিষ্ঠা দিৱস উদযাপন কৰি আহিছোঁ বৰ উলহ মালহেৰে, আৰু যিখিনি ৰাইজৰ পৰা আমি সহায় সহযোগিতা তথা আমি বিশেষভাৱে যিখিনি পাইছোঁ সেইখিনিৰ বাবে আমি ৰাইজক এইখিনিতে আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু সন্ধিয়া যি আমাৰ নাম সুভাষ নাথৰ দ্বাৰা হ'ব, সেইটোক আমি সমূহ ৰাইজকে আমাৰ প্ৰভাস্থলীলৈ নিমন্ত্ৰণ জনাইছোঁ। হয়, এনেধৰণে আচলতে ভক্তিৰসে নিমজ্জিত হৈ পৰিছে যি পশ্চিম খাগৰাবাৰীৰ খৰাচুপা অঞ্চল আছে। এই অঞ্চলত প্ৰতি বছৰৰ সমান্তৰালভাৱে এইবাৰো উদযাপন সমিতিয়ে জানিবলৈ দিছে যে বিগত বছৰসমূহৰ দৰে এইবাৰো পঞ্চম বাৰ্ষিক তেখেতসকলে প্ৰতিষ্ঠা দিৱস পালন কৰা পৰিলক্ষিত হৈছে। আৰু এই প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি গাঁওখনৰ সকলো লোক ওলাই আহিছে। আৰু ওলাই আহি তেখেতসকলৰ যি নৈতিক কামসমূহ আছে, ৰাতিপুৱাৰ ভাগত ভাগৱত শোভাযাত্ৰা, ভাগৱত পাঠ, দুপৰীয়া আহাৰ গ্ৰহণৰ সমান্তৰালভাৱে সন্ধিয়া নাগাৰা নাম প্ৰদৰ্শনৰ দ্বাৰা এই ধৰ্মীয় অনুষ্ঠানটিৰ সফল সামৰণি পৰিব বুলি জানিব পৰা গৈছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।